নমস্কাৰ, মোৰ নাম শ্ৰী দানিশা দাস। মই মডাৰ্ণ ইংলিছ মিডিয়াম চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা এইবাৰ HSLC এক্সামত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। পাৰ্চেণ্টেজ মোৰ 91.20% পাইছোঁ। মই এছামিছত পাইছিলোঁ 98, পিছত ছ'চিয়েলত পাইছোঁ 96, ইংলিছত 90, ছায়েন্সত 79 আৰু মেথছত পাইছোঁ 76 আৰু IT পাইছোঁ 93 মাৰ্কছ। ভৱিষ্যতে এজন সফল ডক্তৰ হ'বলৈ বিচাৰোঁ। তাৰে বাবে মই নিটৰ কাৰণে প্ৰিপেৰেশ্যনো কৰি আছোঁ। এডমিশ্যন লোৱা হৈ গৈছে আকাশ ধাৰাপুৰত। এদিনত মোৰ মেক্সিমাম 12 ঘণ্টামানলৈকে পঢ়া গৈছিলে। যিমানেই মই কষ্ট কৰিছোঁ, মা দেউতাৰো সকলো সমান ছাপোৰ্ট আছে সকলোৰে পৰা। সেইমতে ঠিকে মাৰ্কছো পাইছোঁ, কিন্তু আশা বেছি আছিল বাৰু। টিচাৰ্ছ স্কুলৰ পৰাও বহুতো হেল্প পোৱা গৈছে। যিমানে পেৰেণ্টছৰ হাত থাকে, টিচাৰ্ছৰো সিমানে হাত থাকে। গতিকে ঠিক ভালেখিনি হেল্প পোৱা গৈছে। তাৰ কাৰণে ইমানখিনি পাৰ্চেণ্টেজ আহিছে। ভাল লাগিছে। মই একচুৱেলি তাৰমানে তাই পঢ়াৰ ক্ষেত্ৰত বহুত চিৰিয়াছ আছিলে। তাৰমানে তাক মই কেতিয়াও পঢ়িব লাগে বুলি ক'ব লগা হোৱা নাছিলে। কেতিয়াবা মই মাজে মাজে কেতিয়াবা তাক জিৰণি ল'ব কাৰণে কওঁ, কিন্তু ইমান কষ্ট কৰিব নালাগে, হ'ব তুমি অলপ ৰেষ্ট লোৱা, বাৰে বাৰে সেইখিনিয়ে ক'ব লগা হয়। বাকী তাই নিজেই গোটেইখিনি আয়ত্ব কৰি লৈছিলে। স্কুলৰ টিচাৰ্ছৰ পৰা নিজৰ পঢ়া শুনা প্লাছ অনলাইনতো তাই হেৰি ষ্টাডি কৰি আছিলে। সেইফালৰ পৰা তাই অলপ আশা কৰিছিল বেছি হয়, কিন্তু অকণমান ছায়েন্সত অলপ মাৰ্কছৰ অলপ কমি যোৱাৰ কাৰণে পাৰ্চেণ্টেজটো কমি গ'ল। নহ'লে তাই 95% আশা কৰিছিলে, হয়তো পালেও হয় এইখিনি। স্কুলৰ ভিতৰত সৰ্বোচ্চ পাইছে, এই অঞ্চলৰ ভিতৰতে পাইছে বোলে সৰ্বোচ্চ নম্বৰটো। কেৱল নিশ্চয় মই তাক লৈ গৌৰৱ অনুভৱ কৰিম। যিটো আশা কৰিছিলোঁ সেইমতে পাইছে। অলপ আশা কৰি বেছিকে কৰিছিলোঁ, তথাপিতো মোটামুটি সন্তুষ্ট যিখিনি পাইছে।